প্ৰিয় বন্ধু বান্ধৱীসকল, মই আপোনালোকক কম বুলিছিলোঁ আমাৰ ভিউজখিনি কেনেকৈ কমি যায়। মই ফেচবুকতো পাইছোঁ, ইউটিউবতো পাইছোঁ, দুইটা কথাই আজি ক'বলৈ ওলাইছোঁ। ফেচবুকত ভিউজ কমি যায় বুলি যে কয়, লাখ লাখ ভিউজ কমে, হাজাৰ হাজাৰ ভিউজ কমে। ভিউজখিনি আচলতে নকমে, থাকি যায়। চাবচোন আপোনালোকে, ওপৰতে লিখা থাকে 28 days, মাত্ৰ 28 দিনৰ ভিউজহে আমাক দেখায়। বুজি পাইছেনে? আজিৰ দিনটোত 28 দিন ধৰিব আৰু কালিৰ দিনটো আপোনাৰ 28 দিন হৈছিলে, ধৰি লওক আপোনাৰ 3-4 মাহ কেইবা মাহো হ'ল বা বছৰ হ'ল, কিন্তু আজিৰ দিনটোতহে আপোনাৰ 28 দিনটো ধৰিব। 28 দিনৰ আজিৰ দিনটোহে দেখুৱাব। আগত আপোনাৰ মাইনাছ হৈ গ'ল নহয়, কাইলৈ আকৌ 28 দিন হ'ব আৰু এটা দিন মাইনাছ হৈ যাব। এতিয়া কথা হ'ল, আজিৰ দিনটোত আপুনি যিখিনি ভিউজ পাইছে, সেই যে আগত এটা দিন মাইনাছ হ'ল, সেই দিনটোত আপোনাৰ আজিতকৈ বহুত বেছি ভিউজ আছিলে। সেইকাৰণে আপুনি ভিউজ কমি যোৱা বুলি গম পাইছে। যদিহে আপুনি সেই মাইনাছ হোৱা দিনটোতকৈ আজিৰ দিনটোত ভিউজ বেছি পায়, ছাপ'জ আপোনাৰ আজিৰ দিনটোত 28 দিন, আজি আপুনি ভিউজ পাইছে 10,000। এটা দিন আগত মাইনাছ হৈ গ'ল, যিহেতু আজিৰ দিনটো 28 দিন ধৰি লওক, সেই মাইনাছ হোৱাৰ দিনটোত আপুনি ভিউজ পাইছিলে আজি 10,000, মাইনাছ হোৱা দিনটোত আপুনি ভিউজ পাইছিলে 20,000। এতিয়া 20,000 ভিউজ আপোনাৰ গুচি গ'ল আৰু আপুনি আজি পালে 10,000। গতিকে 28 দিনত আপোনাৰ ভিউজটো কিমান পালে? আজি যে 10,000 পালে, সেই আগৰ 20,000 গুচি গ'ল নহয়, 10,000 আপুনি পালে, 10,000 মাইনাছ। আপুনি ক'ব যে মোৰ 10,000 ভিউজ আজি গুচি গ'ল। গুচি যোৱা নাই, আপোনাৰ সেই মাইনাছ হোৱা দিনটোতকৈ আজি ভিউজটো কম পাইছে। যদি আপুনি আজি 40,000 পালেহেঁতেন, চাই ল'ব, আপুনি আজি 40,000 ভিউজ পালে, আজিৰ দিনটো আপোনাৰ 28 দিন, আৰু সেই মাইনাছ হোৱা দিনটোত আপোনাৰ ভিউজ আছিলে 10,000। 10,000 আপোনাৰ মাইনাছ হ'ল, আজিৰ দিনটোত আপুনি 40,000 ভিউজ পাইছে, কিন্তু আজি সেই মাইনাছ হোৱা 10,000টো ইয়াৰ পৰা যেতিয়া যাব, তেতিয়া আপোনাৰ 30,000 ভিউজ ওলাব আজিৰ দিনটোত। তেতিয়া আপুনি ভাবিব যে মোৰ আগতকৈ ভিউজ বাঢ়িছে মানে আপোনাৰ 40,000 বাঢ়িলে। সেই যে মাইনাছ হ'ল 10,000, সেইটো আপুনি গম নাপালে। গতিকে আপুনি 30,000 বাঢ়িছে বুলিয়ে ভাবি আছে, প্লাছ দেখুৱাইছে। যেতিয়া সেই মাইনাছ হোৱা দিনটোতকৈ আপোনাৰ আজিৰ দিনটোত ভিউজ কমিব, তেতিয়াহে আপুনি ধৰা পৰিব, তেতিয়াহে আপোনাৰ ইয়াত দেখা যাব, হয়নে, যে মোৰ ভিউজ কমিছে। কিন্তু ভিউজটো আচলতে কমা নাই, আমাক তেওঁলোকে 28 দিনৰ ভিউজহে দেখুৱায়। ভয় নাখাব, চিন্তা নকৰিব। কোনো আপোনাৰ প্ৰফাইলত কোনো মানে বেয়া ব্যক্তি সোমাই সেইখিনি জেং কৰা নাই, আৰু ফেচবুকো একো বেয়া কাম কৰা নাই। তেওঁলোকে মাত্ৰ আমাক দেখুৱাইছে 28 দিনৰ। মন কৰিব, 28 days ভিউজ ওপৰত লিখা থাকে। আপুনি সেইটো এটা কথা, আপুনি যদি আজিৰ দিনটোৰ ভিউজটো উলিয়াব পাৰে, প্ৰত্যেক দিনৰে ভিউজ আপুনি লিখি যাব এখন বহীত। 1 মাহৰ মূৰত আপোনাৰ ধৰা পৰিব, 28 দিনৰ মূৰত আপোনাৰ ধৰা পৰিব। 28 দিনৰ দিনা আপুনি ভিউজ লিখিব, সেই আগৰ মাইনাছ হোৱা দিনটোৰ ভিউজ লিখিব। তেতিয়া আপুনি গম পাব মই কোৱা কথাখিনি সঁচা নে মিছা। গতিকে চিন্তা নকৰিব, কাম কৰি যাওক। যদি ভিডিঅ', ৰিলছ, ফটো বেছিকৈ দিয়ে প্ৰত্যেক দিনা, নিশ্চয় ভিউজ বাঢ়িব। আৰু সেই মাইনাছ হোৱা দিনটোতকৈ যদি আপুনি ভিউজ বঢ়াব পাৰে, তেতিয়া আপুনি কেতিয়াও ভিউজ কমা নাপায়। মোৰো কমিছে ভিউজ, কমা নাই, কিন্তু সেইটো কমা বুলি নকয়, সেইটো আছে, আমাক দেখাইছে 28 দিনৰ। নিশ্চয় কথাখিনি বুজি পালে, আৰু এইখিনি কথা একদম চিৰন্তন সত্য কথা। মই নিজে চিন্তা কৰি পোৱা, কাৰণ চাওক, ইউটিউবত যেতিয়া আমি এটা চেনেল খোলোঁ, ইউটিউবত আমাৰ যেতিয়া 1000 ছাবস্ক্ৰাইবাৰ্ছ লাগে, আৰু এবছৰত লাগে দেই, 1 বছৰত 1000 লাগে ছাবস্ক্ৰাইবাৰ্ছ, আৰু 4,000 ৱাচ টাইম। 1 বছৰত, 1 বছৰৰ ভিতৰত যদি সেইখিনি গোটাই ল'ব নোৱাৰোঁ, 1 বছৰ পাৰ হোৱাৰ লগে লগে এটা দিনত যেতিয়া 1 বছৰ হ'ব, ইফালে এটা দিন মাইনাছ হৈ যাব, মানে 365 দিন, 366 দিনৰ দিনা আমাৰ যেতিয়া এবছৰ হ'ব, এইফালে 365 দিনেই ধৰিব ইয়াত, আৰু এইফালে এটা দিন মাইনাছ কৰি দিব, যিহেতু এবছৰ পাৰ হৈ গৈছে মোৰ খোলা। সেই মাইনাছ হোৱা দিনটোত যদি মোৰ ছাবস্ক্ৰাইবাৰ্ছ বেছি আছিলে, বহুত ছাবস্ক্ৰাইবাৰ্ছ গুচি গ'ল, ৱাচ টাইমো গুচি গ'ল। আকৌ মই অলপ খৰ হ'ব লাগিব। নিশ্চয় বুজি পাইছে? 2-3 বছৰ যদি আমাৰ মনিটাইজ নহয়, তেতিয়া আমি এনেধৰণেই ভুগি থাকিব লাগে। 1 বছৰৰ ভিতৰত যদি আমি মনিটাইজ কৰিব পাৰোঁ চেনেলটো,
তেতিয়া আমি আগবাঢ়ি গৈ থাকিব পাৰিম, হয়নে? গতিকে 365 দিনহে ধৰিব ইউটিউবত, যেতিয়াই হওক, লাগে 3 বছৰ 4 বছৰ যেতিয়াই হওক 365 দিন ধৰিব। আৰু যদি প্ৰতিদিনে আপুনি সেই মাইনাছ হোৱা দিনটোতকৈ বেছি ছাবস্ক্ৰাইবাৰ্ছ গোটাব পাৰে বা ৱাচ টাইম গোটাব পাৰে, আপোনাৰ তেতিয়া লাভ। যদি আপুনি প্ৰতিদিনে কম ছাবস্ক্ৰাইবাৰ্ছ আৰু ৱাচ টাইম গোটাই যায়, যদি মাইনাছ হোৱা দিনকেইটাত বেছি আছিলে, তেতিয়া আপুনি কম কম দেখি যাব। মই সেইখিনি চেক কৰি থাকোঁ। নিশ্চয় বুজি পাইছে? একে কথা ইউটিউবত 1 বছৰ, ফেচবুকত 28 দিনৰ দেখায়। ইউটিউবৰো দেখায় 28 দিনৰ, কিন্তু মই ইউটিউবৰ এই যিটো উদাহৰণ সেইটো দিছোঁ। নিশ্চয় আপোনালোকে কথাখিনি বুজি পালে। ধন্যবাদ। ভিডিঅ'সমূহ চাই থাকিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ। আকৌ এটা দি দিছোঁ লাষ্টত।